হাই হেল্ল' নমস্কাৰ গাইজ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মেইন টপিকটো হৈছে কামাণ্ডৰ কাৰণে আপোনালোকে কেনেদৰে প্ৰিপেৰেশ্যন কৰিব, তাৰ ওপৰত সৰু মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকক ক'ব বিচাৰোঁ যে কেনেদৰে আগন্তুক হ'বলগীয়া কামাণ্ডৰ এক্সামৰ কাৰণে বা কামাণ্ডৰ ৰানিং ফিজিকেলৰ কাৰণে ফিজিকেল টেষ্টটো আপোনালোকে কেনেদৰে পাছ কৰিব তাৰ ওপৰত মই এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকক কিছু কথা কিছু টেকনিক আপোনালোকক দিব বিচাৰোঁ। মূল কথাটো হৈছে আপোনালোকে বৰ্তমান কেনেদৰে প্ৰেক্টিচ কৰিব। আপোনালোকে দুটা টাইম মিনিমাম প্ৰেক্টিচ কৰিব লাগিব। এটা হৈছে মৰ্ণিং আৰু এটা ইভিনিং টাইমত। এই দুটা টাইম আপোনালোকে প্ৰেক্টিচ কৰিব লাগিব। যিহেতু আপোনালোকে প্ৰেক্টিচ কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে মিনিমাম 10-15 কিলোমিটাৰ আপোনালোকে লং প্ৰথম ৰানিং কৰিবই লাগিব। যিহেতু আপোনালোকৰ ষ্টেমিনা আহিব লাগিব। 4.8 কিলোমিটাৰ আপোনালোকে 20 মিনিটৰ ভিতৰত কৰাটো যথেষ্ট কঠোৰ হৈ পৰিব। চ' আপোনালোকে ফাৰ্ষ্ট অফ অল আপোনালোকে ৰানিংটো লং প্ৰেক্টিচ কৰক। বৰ্তমান মিনিমাম আপোনালোকে 10 কিলোমিটাৰ বা 20 কিলোমিটাৰ ডেইলি আপোনালোকে মৰ্ণিং টাইমত আপোনালোকে কভাৰ কৰিবলৈ চেষ্টা কৰক। বা আজি আপোনালোকে 5 কিলোমিটাৰ দৌৰিছে, কাইলৈ আপোনালোকে 7 কিলোমিটাৰ দৌৰিবলৈ, তেনেদৰে এটা নিজেই মনত এটা থিৰাং কৰি লওক যাতে আপোনালোকে আজি ইমান দৌৰিছোঁ, কাইলৈ ইমান দৌৰিম। তেতিয়াহে আপোনালোকৰ ষ্টেমিনাটো বাঢ়িব বা কিবা হ'ব। আপোনালোকে 4.8 কিলোমিটাৰ হয়তো ক'বলৈ গ'লে বহুত ইজি হয়, কিন্তু যথেষ্ট আপোনালোকে স্পীডত দৌৰিব লাগিব। 4.8 কিলোমিটাৰ আপোনালোকে আজিকালি দেখিছে বহুতে প্ৰেক্টিচ কৰি আছে যিহেতু। আৰু মেইন যোনটো আপোনালোকৰ বাবে প্ৰয়োজন আৰু সেইটো হৈছে লং জাম্প। বহুতো মই ল'ৰা ছোৱালীক দেখিছোঁ যে সকলোৱে ৰানিঙত ধুনীয়া নাম্বাৰ আহে বা ৰানিঙত ধুনীয়া টাইমত কভাৰ কৰে, কিন্তু লং জাম্পত তেওঁলোকে মাৰ যায়। কিয় যায়? কাৰণ তেওঁলোকে ৰানিংটোত বেছি ফ'কাছ দিয়ে, লং জাম্পত বেছি ফ'কাছ নিদিয়ে। আপোনালোকে ঠিক আছে, আপোনালোকে প্ৰেক্টিচ কৰিছে, একো নাই। এটা বস্তু চাব, আপোনালোকে ক'ত নোৱাৰা হৈছে বা আপোনালোকৰ মাইনাছ পইণ্ট কি। তো বহুতক দেখিছোঁ যে লং জাম্পটো মাইনাছ পইণ্ট হয়, হয়তো 17.5। তেওঁলোকে যদি 17.5 লং জাম্প হয়, তো তেওঁলোকে মিনিমাম 15 মাৰে বা 16 মাৰে, নাজানো। কিন্তু আপোনালোকে মেইন ফ'কাছ দিয়ক লং জাম্পত। ৰানিংটোতো এনেই আহি যাব, আপোনালোকে কৰিয়ে থাকে ৰানিং, বছৰ ধৰি বা কৰিয়ে থাকে, ৰানিংটো এনেই আহি যাব। আপোনালোকে মেইন ফ'কাছ কৰক লং জাম্পত। লং জাম্পটো বহুত টাফ হৈ পৰে। আপোনালোকে দেখিব, আপোনালোকে ৰানিং কৰি অহাৰ পাছত লং জাম্পটো কিমান টাফ হয়। চ' আপোনালোকে মিনিমাম ডেইলি পূৰা মাৰিব নকওঁ, বা আপোনালোকে ডেইলি লং জাম্পটো ইভিনিং টাইমত 3বাৰকৈ হ'লেও প্ৰেক্টিচ কৰক। কিয়নো আপোনালোকে বেছি যদি লং জাম্প মাৰি পাৰে তেতিয়া অলপ নিজৰ প্ৰব্লেমো হ'ব। কিয়নো গা বিষাব ধৰে লং জাম্প মাৰিলে, বা ভৰি বিষাব ধৰে বা ভৰি শ্লিপ হ'ব ধৰে। তো ইমানো প্ৰেক্টিচ নকৰিব। মিনিমাম আপোনালোকে দিনটোত 3বাৰ মাৰক, ইভিনিং হওক বা মৰ্ণিং হওক। লং জাম্পটোত আপোনালোকে বেছি ফ'কাছ কৰক। আৰু জানেই যে আপোনালোকে ৰানিংটো বা পাছ কৰি গ'ল বা লং জাম্পটো পাছ কৰি গ'ল বা এক্সিলেণ্ট কৰিবলৈ চেষ্টা কৰক। কিয়নো আজিকালি দেখিছে আপোনালোকে আপোনাৰ দৰে কিমানে প্ৰেক্টিচ কৰি আছে, হয়তো তেওঁলোকৰ নাম্বাৰৰ ওপৰত বেছ কৰি আপোনালোকৰ কাট অফটো যাব। চ' অলপ হাই কাট অফ আনিবলৈ চেষ্টা কৰক। লাইক আপোনালোকে 60 এবভ আনিবলৈ চেষ্টা কৰক, তেতিয়াহে আপোনালোকৰ কিবা এটা পোৱাৰ চান্স থাকে। বাকী 48, 50 এইবোৰৰ ইমান চান্স নাথাকে। তো আপোনালোকে যিমান পাৰে চেষ্টা কৰক নিজকে 60 ওপৰ পাবলৈ। তো এনেদৰে প্ৰেক্টিচ কৰক আপোনালোকে। চিন আপটো ডেইলি আপোনালোকে 20 বাৰমান মাৰি থাকক। 20 বাৰ চিন আপ মাৰিব পাৰে, 20-15 বাৰ ডেইলি চিন আপটোতো আপোনালোকে মাৰ যোৱা চান্স আছে। তো 100 মিটাৰো প্ৰেক্টিচ কৰি থাকক। 100 মিটাৰটো হয়তো ৰানিংটোৰ লগতে আপোনালোকে প্ৰেক্টিচ কৰিব পাৰে। চ' গাইজ, এইটো ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'টোত আপোনালোকক ক'ম যে চাইক'মেট্ৰিক টেষ্টৰ বাবে আপোনালোকে কি পঢ়িব, চাইক'মেট্ৰিক টেষ্টত আপোনালোকক কি সুধিব পৰা চান্স আছে বা কি সুধিব 100% আপোনালোকক ক'ম। যিহেতু আমাক কি ধৰণে সুধিছিলে, আমাক চাইক'মেট্ৰিক টেষ্টত কি সুধিছিলে, সকলোখিনি আপোনালোকক ক'ম। যদি ভিডিঅ'টো চাই ভাল পালে দেন লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো দবাই থৈ দিব, জানেই সকলোৱে। যিহেতু আকৌ নেক্সট ভিডিঅ' আহিলে আপোনালোকে প্ৰথমতে চাব পাৰে। তো আপোনালোকৰ ইনফৰ্মেশ্যনৰ কাৰণে মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকক ক'ব বিচাৰিছোঁ। তো লগ পাম আকৌ এটা ভিডিঅ'ত। বাই বাই গাইজ।